RSSৰ কাডাৰ বিভিন্ন ৰাজ্যৰ পৰা বাহিৰৰ মানুহবোৰ এতিয়া লাহে লাহে অসমত তেওঁলোকে শিবিৰ পাতিছে আৰু শিবিৰ পাতি তেওঁলোকৰ উদ্দেশ্য এটাহে যে কেনেদৰে অসমৰ সমাজৰ মাজত তেওঁলোকে কাৰ্য লগাব পাৰে, সংঘাত সৃষ্টি কৰিব পাৰে। আৰু এই ক্ষেত্ৰত আমি অসম আৰক্ষীক আমি অনুৰোধ জনাইছো, আমি অসম আৰক্ষীক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে বিভিন্ন ৰাজ্যৰ পৰা যে RSSৰ কাডাৰবোৰ অসমৰ চুকে কোণে বিভিন্ন গাঁৱৰ ভিতৰত সোমাইছে তেওঁলোকৰ ওপৰত চকু দিয়ক আৰু তেওঁলোকৰ তালিকা বনাওক। আমি দেখিছো বিভিন্ন ৰাজ্যত, মধ্য প্ৰদেশত আমি দেখা পাইছো যে মন্দিৰৰ বাহিৰত ধৰ্মীয় অনুষ্ঠানৰ বাহিৰত কোনোবা দুষ্কৃতিকাৰীৰ তাত মাংস পেলাই থৈ গৈছে, পুলিচে তদন্ত কৰে, মানুহ ধৰে, মানুহ ওলাই বিজেপিৰ হয়, মানুহ গম পাওঁ RSSৰ মানুহ। এয়া হৈছে তেওঁলোকৰ ৰাজনীতি।